এতিয়া চাওক ৰাইজ যাৰ মৃত্যু নাই ঘাতকে নিচে ধৰি বান্ধি আৰু যাৰ মৃত্যু আছে সি আহিছে আপোনা আপুনি গল পাতি ৰক্ত মাংস খাব পাহি কুকুৰ এটাই ঘাতকৰ পিছে পিছে ওচৰতে সি কুকুৰটোৱে সি থিয় হয় এটা কৰে কি ঘাতকে মনে মনে ভাবে এই কুকুৰৰ তেজ ৰঙা মানুহৰ তেজু ৰঙা এই কুকুৰৰ তেজ ৰঙা মানুহৰ তেজু ৰঙা গতিকে মই এই কুকুৰৰ ৰক্ত নি মই ৰজাৰ হাতে দিম এই কুকুৰৰ ৰক্ত নি মই ৰজাৰ হাতে দিম আৰু আজিৰ পৰাই ঘাতক কৰ্মৰ পৰা মই বিদায় মাগিম কুকুৰা দুখন নকৰিলা কুকুৰা ৰক্ত পাছে সেই দুই শিশু বন্ধন কৰি দি চিঞৰি চিঞৰি কবলৈ ধৰিলে হে নিশাপতি চন্দ্ৰ হে নিদ্ৰা দেৱী বনৰ পশু পক্ষী তোমালোকক সাক্ষী কৰি এই ল'ৰা ছোৱালী হাল এৰিলো বনৰ মাজত এটা কথা মনত ৰাখিবা ইহঁত দুইটা যেন কোনোদিন নপৰে বিপদ আৰু আনফালে কুকুৰৰ ৰক্ত নিয়া হা লওক মহাৰাজ লওক আহক আপনি আহক দেও নাকি খাই দিয়ক বিয়া চিয়া লাগি গৈছে কুকুৰৰ ৰক্ত নিয়া হা লওক খাই দিয়ক ৰজাৰ হাতে দিয়া তাকৰে কি ৰব নাযায় ব্ৰহ্মাৰে তুমি ভাল লিখি থোৱা তোমাৰ হাততে ল'ৰা ছোৱালী হালক কথা লো আজি মই জমৰ ঘৰলে আৰু আনফালে গৈ দুই বহুৰ পালা আগৰ সিটো পাৰে মালিনী নামে হে নাৰী আকৌ আছে হে আৰু সেই মালিনী পুত্ৰ কন্যা একো নাই মালিনী ঘৰ উপস্থিত হইলা
আৰু বাচ্চাহঁত 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 কৰি নামালি ৰে দূৰৰ পৰা মই গম পাইছো নহয় কি গম পাইছো নে দুই মাতৃ সন্তান দুয়ো কোনো কথা নাই এই বাচ্চাহঁত অহাকালি বিয়া হ'ব কহিলো বিয়া খাব যাবি যাবি তহঁতো যাবি আপোনালোকো যাব হা আপুনিও যাব